সো হেল্ল' এভৰিৱান, তুমি যদি এবাৰ SSLC 2027 দিবা অৰ্থাৎ মেট্ৰিক পৰীক্ষা 2027 দিবা তেনেহ'লে তোমাৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ তোমালোকৰ এইটো ভিডিঅ'ত মই ক্লাছ 10ৰ যিটো মই অসমীয়া এছামিছৰ মই অসমীয়া চেপ্টাৰ আছে এইটো লিখিছিল কোনে? সৈয়দ আব্দুল মালিক। এইটো চেপ্টাৰৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবিলাক আজি ডিছকাশ্যন কৰিম। কোনবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ মানে ফাইনেল বা প্ৰি ফাইনেলতো অহাৰ খুব চান্স আছে। চ' ফাইনেলতো অহাৰ খুব চান্স আছে। তোমালোকে এই কুৱেশ্যনবোৰ চাবাই, তাৰমানে তোমালোকে এই কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট আছে তোমালোকৰ কাৰণে, তোমালোকে চাবাই। ঠিক আছে, প্ৰথম যিটো কুৱেশ্যন চাবা যে সৈয়দ আব্দুল মালিকক কি কয় বুলি জনা যায়? তেওঁক গল্প সম্ৰাট বুলি কোৱা হয়। তেওঁক গল্প সম্ৰাট বুলি কোৱা হয়। এই লাইনটো ভেৰি ইম্পৰ্টেণ্ট লাইন, তোমালোকে এই লাইনটো মুখস্থ কৰিবা। তাৰপিছত তেওঁৰ কবিতা পুথিকেইখন শিকি থৈ দিবা। দুটা বা তিনিটামান কবিতা পুথি সুধিব পাৰে, যে দুটামান একমাত্ৰ কবিতা পুথি এটা বা দুটা সুধিব পাৰে। চ' বেদুইন, স্বাক্ষৰ, স্বপ্ন, দুঃস্বপ্ন আৰু কিছু কথা আৰু ছন্দহাৰৰ কবিতা। চ' এই মানে কবিতাবিলাক পুথিকেইখন তোমালোকে চাই থৈ দিবা। ঠিক আছে, কবিতা পুথিকেইখন ইয়াৰ ভিতৰত তোমালোকে 2-3টামান চাই থৈ দিবা, সুধিব পাৰে। এইটো এতিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে। তাৰপিছত এতিয়া আমি ডাইৰেক্টলি অনুশীলনত আহি যাওঁ। ঠিক আছে, তোমালোকৰ চ' অনুশীলনত প্ৰথমতে আছে তোমালোকৰ যিটো 1 নম্বৰ আছে চমু উত্তৰ লিখা। চ' ইয়াৰ পৰা তোমালোকে কোনটো চাবা? যিটো তোমালোকৰ ক আছে কটো চাবা, কটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত গটো চাবা, গটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত ঘটো চাব নালাগে, ঘটো যিহেতু 2026 চনত আহিছিল, অৰ্থাৎ যোৱাবাৰ যদি এই কুৱেশ্যনটো আহিছে তেনেহ'লে এইবাৰ 100% নাহে। এইটো তোমালোকে ক্লিয়াৰ হৈ যোৱা। যোৱাবাৰ আহিছে এই কুৱেশ্যনটো, এইবাৰ নাহে। এইটো ঘটো পঢ়িব নালাগে। তোমালোকে ইয়াৰ পৰা গ আৰু উংগটো পঢ়িবা, ঘটো পঢ়িব নালাগে। ঠিক আছে, ঘটো যোৱাবাৰ আহিছিল। চ' উংগটো পঢ়িবা, উংগটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত 2 নম্বৰটো পঢ়িবা, 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে। ঠিক আছে, 2 নম্বৰটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে 4 নম্বৰটো পঢ়িবা, 4 নম্বৰটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আছে। 4 নম্বৰটো যিটো ইম্পৰ্টেণ্ট আছে, এইটো 2 নম্বৰটো যিটো কুৱেশ্যন আছে চোৱা, অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। এই কুৱেশ্যনটো কিন্তু তোমালোকে পঢ়িবা, ইম্পৰ্টেণ্ট আছে এই কুৱেশ্যনটো। তাৰপিছত 4 নম্বৰটো যিটো আছে, ক'ত বল পালে অসমৰ সেনানীয়ে শুকান সান্দ আৰু পানী আজলিত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। চ' এই কুৱেশ্যনটো তোমালোকে পঢ়িবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত 7 নম্বৰ যিটো কুৱেশ্যন আছে, চ' 7 নম্বৰ কুৱেশ্যনটো চোৱা, অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। চ' এই কুৱেশ্যনটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আছে, তোমালোকে পঢ়িবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত নেক্সট আৰু তোমালোকে 9 নম্বৰ যিটো 9 নম্বৰ আছে, মই অসমীয়া কবিতাটোৰ কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা। চ' এইটো এটা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব তোমালোকৰ কাৰণে। তোমালোকে এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট মুখস্থ কৰিবা। 10 নম্বৰটো চোৱা, কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই লিখা। চ' এইটো ইম্পৰ্টেণ্ট আছে, এইটো তোমালোকে চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত 11 নম্বৰটো চোৱা, মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। চ' এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' ইয়াৰ পৰা তোমালোকে কোনটো চাবা? 9, 10 আৰু 11। চ' এইখিনি আছিল তোমালোকৰ এই প্ৰশ্নবিলাক চালে তোমালোকৰ আই হোপ, মই আশা ৰাখিছোঁ তোমালোকৰ যিটো মই অসমীয়া যিটো তোমালোকৰ চেপ্টাৰ আছে, কবিতা আছে, এই কবিতাটোৰ তোমালোকৰ ইম্পৰ্টেণ্টখিনি তোমালোকে ইয়াৰ পৰা 100% কমন পঢ়িব। চ' এইখিনি তোমালোকে পঢ়িবা। ঠিক আছে, মই অসমীয়াৰ পৰা এইখিনি মই এইটো ভিডিঅ'ত দিয়া ইম্পৰ্টেণ্টকেইটা তোমালোকে পঢ়িবা। ইয়াৰ ভিতৰতে আহিব তোমালোকৰ 100% কমন। চ' এইখিনি আছিল নেক্সট চেপ্টাৰ তোমালোক কোনটো লাগে তোমালোকে কমেণ্ট কৰিবা, মই আনিবলৈ ট্ৰাই কৰিম। চ' এইখিনি আছিল, চেনেল নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।